মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 12 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছেনে? তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা। তোমালোকে উত্তৰত লিখিবা হয়, গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছে। বজাৰত বিক্ৰেতাই চকুৰ প্ৰচাৰতে গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ সুযোগ পায়, যাৰ বাবে গ্ৰাহক সজাগ হোৱাটো প্ৰয়োজন। অশিক্ষিত দৰিদ্ৰ লোকসকলক মহাজনে বিভিন্ন ধৰণে শোষণ আৰু প্ৰবঞ্চনা কৰে, যাৰ বিৰুদ্ধে সজাগতা সৃষ্টি হ'ব লাগে। খ নম্বৰ প্ৰশ্নটো হৈছে গ্ৰাহকক শোষণ কৰাৰ কৌশলসমূহ কি কি? তোমালোকে উত্তৰত লিখিবা গ্ৰাহকক শোষণ কৰাৰ কৌশলসমূহ হ'ল বস্তুৰ ওজন সঠিকভাৱে নকৰা, ভেজাল বস্তু বিক্ৰী কৰা, বস্তু বা সেৱা উপযুক্ত মান বিশিষ্ট নোহোৱা, ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া, সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা। গ নম্বৰ প্ৰশ্নটো হৈছে গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত? তোমালোকে উত্তৰত লিখিবা গ্ৰাহক হিচাপে কৰ্তব্যসমূহ হ'ল বস্তু বা সেৱা ক্ৰয় কৰোঁতে তাৰ গুণাগুণ, নাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা। জোখ-মাখৰ আহিলা যেনে ডগা-পাল্লা, মিটাৰ কাঠি আদি সঠিক আৰু বিজ্ঞানসন্মত হয়নে নহয় পৰীক্ষা কৰা। যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা। ISI মাৰ্ক, একমাৰ্ক, হলমাৰ্ক আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছেনে নাই পৰীক্ষা কৰা। স্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা। পেকেটযুক্ত বস্তুৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলাৰ তাৰিখ আৰু MRP লক্ষ্য কৰা। ঘ নম্বৰ প্ৰশ্নটো হৈছে গ্ৰাহকৰ অধিকাৰ মানে কি? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা গ্ৰাহকৰ অধিকাৰ মানে হ'ল গ্ৰাহকৰ কল্যাণ আৰু সুৰক্ষাৰ হকে চৰকাৰে আইনৰ জৰিয়তে প্ৰদান কৰা কিছুমান অধিকাৰ। কেইটামান অধিকাৰ হ'ল গ্ৰাহক সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা, গ্ৰাহকৰ অভাৱ অভিযোগ গ্ৰাহক সুৰক্ষা সমিতি বা আদালতত দাখিল কৰা, প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা, প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা, গ্ৰাহক শিক্ষা লাভ কৰা। ঙ নম্বৰ প্ৰশ্নটো হৈছে চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ। আইন প্ৰণয়ন। চৰকাৰে গ্ৰাহক সুৰক্ষা আইন 2019 প্ৰৱৰ্তন কৰিছে, যাৰ অধীনত গ্ৰাহকৰ ওজৰ আপত্তি নিষ্পত্তি কৰা হয়। মানসূচক চিহ্ন। বিভিন্ন সামগ্ৰীৰ বাবে একমাৰ্ক, ISI, হলমাৰ্ক আদি মানসূচক চিহ্ন নিৰ্ধাৰণ কৰিছে। পৰিষদ গঠন। আইনৰ অধীনত কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত গ্ৰাহক সুৰক্ষা পৰিষদ গঠন কৰা হৈছে। সজাগতা অভিযান। জাগো গ্ৰাহক জাগো আদি বিজ্ঞাপনৰ জৰিয়তে গ্ৰাহকৰ মাজত সজাগতা সৃষ্টি কৰা হৈছে। 2 নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে গ্ৰাহক সুৰক্ষা আইন। তোমালোকে উত্তৰত লিখিবা
ভাৰতত চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা অন্যতম পদক্ষেপ হ'ল গ্ৰাহক সুৰক্ষা আইন 2019 প্ৰৱৰ্তন। এই আইনখনে পূৰ্বৰ গ্ৰাহক সুৰক্ষা আইন 1986ৰ সলনি গ্ৰাহকৰ সুৰক্ষাৰ বিষয়টো অধিক কটকটীয়া কৰিছে। আইনখনৰ অধীনত গ্ৰাহকৰ বিভিন্ন প্ৰকাৰৰ ওজৰ আপত্তি সঠিক সময়ত আৰু সঠিক ধৰণে নিষ্পত্তি কৰাৰ ব্যৱস্থা আছে। খ নম্বৰত দিয়া আছে গ্ৰাহক সজাগতা। তোমালোকে উত্তৰত লিখিবা গ্ৰাহক সজাগতা হৈছে গ্ৰাহকসকলে ক্ৰয় কৰা বস্তু বা সেৱাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা আৰু প্ৰতাৰিত হোৱাৰ পৰা বাচিবলৈ লোৱা সাৱধানতা। জাগো গ্ৰাহক জাগো শ্লোগানটো গ্ৰাহক সজাগতাৰ এক উদাহৰণ, যিটো বিভিন্ন প্ৰচাৰ মাধ্যমত গ্ৰাহকক সচেতন কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। গ্ৰাহকে ক্ৰয় কৰাৰ সময়ত সঠিক জোখ-মাখৰ যন্ত্ৰ যেনে ডগাপাল্লা, মিটাৰ কাঠি আদি সঠিক আৰু বিজ্ঞানসন্মত হয়নে নহয় তাক পৰীক্ষা কৰা উচিত। গ নম্বৰত দিয়া আছে গ্ৰাহক প্ৰতাৰণা। তোমালোকে উত্তৰত লিখিবা গ্ৰাহক প্ৰতাৰণা হৈছে বিক্ৰেতাসকলে অসৎ উপায় অৱলম্বন কৰি গ্ৰাহকক শোষণ কৰা কাৰ্য। ওজন বা জোখ-মাখ সঠিকভাৱে নকৰা, ভেজাল বস্তু বিক্ৰী কৰা, বস্তু বা সেৱা উপযুক্ত মান বিশিষ্ট নোহোৱা আদি গ্ৰাহক প্ৰতাৰণাৰ উদাহৰণ। সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা, প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা আদিও প্ৰতাৰণাৰ ভিতৰত পৰে। ঘ নম্বৰত দিয়া আছে গ্ৰাহকৰ অধিকাৰ। তোমালোকে উত্তৰত লিখিবা গ্ৰাহকৰ অধিকাৰ হৈছে গ্ৰাহকে ক্ৰয় কৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত ক্ষতিপূৰণ পোৱাৰ বাবে আইনগত অধিকাৰ আৰু নিজৰ অধিকাৰসমূহ ভোগ কৰিবলৈ সচেতন হোৱাৰ অধিকাৰ। গ্ৰাহকৰ অভাৱ অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰাৰ অধিকাৰ আছে। 15 মাৰ্চ তাৰিখটো বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। ঙ নম্বৰত দিয়া আছে গ্ৰাহক আদালত। তোমালোকে উত্তৰত লিখিবা গ্ৰাহক আদালত হৈছে গ্ৰাহকৰ অধিকাৰ সুৰক্ষা আৰু বিবাদ নিষ্পত্তি কৰাৰ বাবে গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগ হিচাপে গঠন কৰা ব্যৱস্থা। এই আইনৰ অধীনত ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত গ্ৰাহক আদালত স্থাপন কৰা হৈছে। গ্ৰাহকে নিজৰ অভাৱ অভিযোগ এই আদালতসমূহত দাখিল কৰিব পাৰে। তিনি নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ উক্তিটো হৈছে গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। খ নম্বৰ উক্তিটো হৈছে গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে একমাত্ৰ ৰাষ্ট্ৰ যিখনে আইন প্ৰণয়ন কৰিছে। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত শুদ্ধ লিখিবা। গ নম্বৰ উক্তিটো হৈছে শোষণৰ বলি হোৱা গ্ৰাহকে জিলা বিবাদ নিষ্পত্তিকৰণ ফৰামত গোচৰ তৰিব লাগে। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত শুদ্ধ লিখিবা। ঘ নম্বৰ উক্তিটো হৈছে কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্ৰাহক সুৰক্ষা আইন প্ৰযোজ্য। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। ঙ নম্বৰ উক্তিটো হৈছে কৃষিজাত সামগ্ৰীৰ মান বিশিষ্টতাৰ প্ৰমাণ হিচাপে হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয়। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। প্ৰথম ৬ নম্বৰ উক্তিটো হৈছে বিক্ৰেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে
গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত শুদ্ধ লিখিবা।